হেল্ল' এভৰিৱান, ভিডিঅ'টো যোৱাকালিৰে হয় দেই। যোৱাকালি কিয়ত কি কৰিলোঁ গোটেইখিনি চিৰিয়েলি দিব পৰা নাই যদি অলপ ক্লিপ ৰাখি থৈ দিছোঁ, তাকে আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আৰু এয়া গধূলি, ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰা নহ'ল। এয়া গধূলি বাবাৰ ওচৰত যি পূজা কৰিলোঁ তাকে অকণমান দেখাব বিচাৰিলোঁ আপোনালোকক। আৰু যিখিনি মনে যেনেকৈ বিচাৰিছে তেনেকৈ কৰিছোঁ। আৰু এয়া আকৌ মই ঘৰত মন্দিৰত পূজা দি, আমাৰ ঘৰত পূজা দি মন্দিৰত গ'লোঁ। আৰু এয়া মাহঁতৰ ঘৰত, মোৰ নিজৰ মাৰ ঘৰত যিহেতু শিৱ বাবাৰ মন্দিৰ আছে, তাকে মই বাবাৰ ওচৰত এখন শৰাই লৈ গ'লোঁ। আৰু বাবাক পিন্ধোৱা মালাডাল যে মই পিন্ধাইছিলোঁ। আৰু এইবাৰ পূজা কৰা নহ'ল কাৰণ অকণমান অসুবিধা, মানে নোৱাৰে। সেইকাৰণে অকণমান পাঠ পঢ়িলে, শিৱ অপৰাজিতাৰ পাঠখন পঢ়িলে। আৰু সেইখিনি সময়তে মই গৈ পালোঁ, গোটেই পাঠখন শুনিব পালোঁ, বহুত ভাল লাগিলে। আৰু শিৱ পূজা যিহেতু শিৱ অপৰাজিতাৰ শুনাটো বহুতেই ভাল, এনেও ভাল, সকলোৱে শুনিব লাগে আৰু পাৰিলে পঢ়িব লাগে বুলি জানো, কিন্তু নোৱাৰোঁ এতিয়া, আমাৰ এনেকুৱা চিটুৱেশ্যন হোৱা নাই। আৰু বাকী এয়া আৰু তেনেকৈ পূজা অলপ কৰি আকৌ আহিলোঁ এয়া আমাৰ ওচৰৰে শিৱ মন্দিৰলৈ। আৰু খুটা খাব মন গ'ল। এয়া খুটা বনাই আছে, মানে আগৰ বনোৱাখিনি শেষ খতম হ'ল। মোক ৰখিব কৈছে খুৰাজনে যে বনাই আছোঁ, দি আছোঁ। তাৰপিছত আকৌ মই আহিলোঁ। মই পামহি ভীমাশংকৰলৈও গৈছিলোঁ, কিন্তু তাত ভিডিঅ' নহ'ল কাৰণ দিনটো একো খোৱা নাই। আৰু আগদিনা ৰাতিপুৱাই মই একো খোৱা নাছিলোঁ। আৰু যিহেতু অলপ ভাগৰুৱা টাইপ হ'ল, মানুহ ভিৰ, এইফালে ভিডিঅ' কৰা অৱস্থাত নাছিলোঁৱেই মই। তাকে যিখিনি পাৰিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টোত মৰম দিব বুলি আশা কৰিলোঁ। আৰু কোনে এই শিৱৰাত্ৰি পূজাৰ খুটাখিনিৰ কাৰণে ৰৈ থাকে বাৰু। আৰু এয়া মই তাতে বহি আছিলোঁ, মানে পূজাত বহি আছিলোঁ, নিজে ল'ব উঠি আহিছোঁ। দাদাহঁতক খুজিছোঁ যে দাদাহঁতে কৈছে কি যে বনাই আছোঁ, দি আছোঁ ৰ'বা। তেনেকৈ আৰু মোৰ নিচিনা কোনে খুটা খাই ভাল পায় বাৰু জনাবচোন দেই। মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু কেতিয়াবা যাব নোৱাৰিলে মানুহজনকে লৈ আনিব দিওঁ পূজাৰ পৰা। এইবাৰো মই পামহিৰ পৰা লৈ আনিছিলোঁ, কিন্তু কোৱা নাছিলোঁ তাত, কাৰণ বহুত বেছি ভাং দি পেলাই বনাই, আহিব নোৱাৰিম বুলি, সেইকাৰণে লৈ আনিছিলোঁ। পিছত খাইছোঁ। তথাপি আমাৰ ইয়াৰে ওচৰৰ মন্দিৰটোৰ খাই বেছি ভাল লাগে। অইনবাৰ মই ঘৰতে বনাওঁ, কিন্তু এইবাৰ নোৱাৰিলোঁ বনাবৰ কাৰণে, সেইকাৰণে তেনেকৈ লৈ আনিলোঁ আৰু এই ওচৰতো খাব গ'লোঁ। আৰু বাকী ইমান এটা লগা নাই বাৰু। বাকী আপোনালোকে খালেনে বাৰু ভাং জনাবচোন দেই। বাকী ভিডিঅ'টোত বেছিকৈ ক'ব লগা একো নাই, কাৰণ সকলোৱে শিৱ বাবাক পূজা কৰে। আৰু আমি একদম ৰাতি আৰু 10টামান বজাত আমি খুৰীমা, মই আৰু মোৰ জাজনী আৰু ননদজনী, গোটেইকেইজনী একেলগে আমি পূজা খিচিৰি খাই আহিলোঁ। বাকী বাই।